নমস্কাৰ সকলোকে LPNMCR ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি কৰিছাও আহা 1.4 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুইটামান কথা আমি বুজিবলৈ চেষ্টা কৰো আহা। চোৱা ইয়াত কি লিখা আছে, সঠিক মান আৰু আসন্ন মান। এতিয়া চোৱা আসন্ন মান মানে কি, আনুমানিক মানকে আসন্ন মান বুলিও কোৱা হয়। সো ইয়াত কি লিখা আছে, নিকটতম আসন্ন মান। এতিয়া চোৱা ইয়াত 70 পৰা 80 লৈকে সংখ্যাখিনি লিখা আছে। এতিয়া চোৱা এই 72 সংখ্যাটোত ঘেৰ দিয়া আছে। এই 72 সংখ্যাটো 70ৰ ওচৰত হয় নে 80ৰ ওচৰত হয়? নিশ্চয় 70ৰ ওচৰত হয়। সেইবাবে 72 সংখ্যাটোৰ আসন্ন মানটো কিমান? 70। 72 সংখ্যাটো 80ৰ তুলনাত 72 সংখ্যাটো 80ৰ তুলনাত 70ৰ ওচৰত। গতিকে 72ৰ নিকটৱৰ্তী 10লৈ নিকটতম আসন্ন মান কিমান হ'বগৈ? 70 হ'বগৈ। ইয়াৰ পিছত চোৱা ইয়াত আন এটা উদাহৰণ দিয়া আছে। 70 পৰা 80 লৈকে লিখা আছে। এতিয়া চোৱা ইয়াত 77 সংখ্যাটোত ঘেৰ দিয়া আছে। এই 77 সংখ্যাটো 70ৰ ওচৰত নে 80ৰ ওচৰত? নিশ্চয় 80ৰ ওচৰত। সেইবাবে 77 সংখ্যাটোৰ নিকটতম আসন্ন মানটো কিমান? 80। এই কথাটোকে ইয়াত কোৱা হৈছে। ইয়াৰ পিছত চোৱা ইয়াত আন এটা উদাহৰণ দিয়া আছে। ইয়াত 70 পৰা 80 লৈকে লিখা আছে। এতিয়া চোৱা এই 75 সংখ্যাটোত ঘেৰ দিয়া আছে। এতিয়া এই 75 সংখ্যাটো 70 আৰু 80 দুইটাৰে ঠিক মাজত আছে। তেনে ক্ষেত্ৰত সাধাৰণতে ডাঙৰ সংখ্যাটোক নিকটতম আসন্ন মান হিচাপে বাছি লোৱা হয়। যেতিয়া সংখ্যাটো মাজত থাকিব, মাজত থাকিলে আমি কোনটো সংখ্যাক ইয়াৰ আসন্ন মান হিচাপে ধৰিম? সদায় আমি ডাঙৰ সংখ্যাটো কি কৰিম? আসন্ন মান হিচাপে বিবেচনা কৰিম। গতিকে 75ৰ নিকটতম 10লৈ আসন্ন মানটো কিমান হ'বগৈ? 80 হ'বগৈ। ইয়াৰ পাছত ইয়াত কি লিখা আছে, 329 সংখ্যাটোৰ নিকটতম 100লৈ আসন্ন মান 300 হ'ব, কাৰণ 400ৰ তুলনাত ই 300ৰ বেছি ওচৰত। অৰ্থাৎ কি কৈছে চোৱা, ইয়াত এটা সংখ্যা আছিল 329। এতিয়া এই 329 সংখ্যাটো এতিয়া চোৱা ইয়াত কিমান আছে? 29 আছে। 29 সংখ্যাটো 300ৰ ওচৰত হ'ব নে 400ৰ ওচৰত হ'ব? নিশ্চয় 300ৰ ওচৰত হ'ব। তাৰ মানে 329ৰ আসন্ন মানটো কিমান? 300। এতিয়া ইয়াত মই লিখিলো 373। এতিয়া এই 373 সংখ্যাটো 300ৰ ওচৰত হ'ব নে 400ৰ ওচৰত হ'ব? নিশ্চয় 373 সংখ্যাটো 400ৰ ওচৰত হ'ব। তাৰ মানে 373 সংখ্যাটোৰ ওচৰত থকা আসন্ন মানটো কিমান? 400। এতিয়া চোৱা ইয়াত কৰিছাও আহা 1.4 দি আছে। এতিয়া আমি এই 1.4ৰ প্ৰশ্নখিনি সমাধান কৰাৰ আগতে ইয়াত এটা উদাহৰণ দি আছে। এই উদাহৰণটো আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা 3,12,05,576। এই ডাঙৰ সংখ্যাটোৰ নিৰ্দিষ্ট স্থানলৈ নিকটতম আসন্ন মানসমূহ তলত দিয়া হৈছে। এইখিনি বুজাৰ আগতে চোৱা ইয়াত মই এখন তালিকা বনাই থৈছিলোঁ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। একক মানে 1, দশক মানে 10, শতক মানে 100, হাজাৰ মানে 1000, অযুত মানে 10,000, লাখ, নিযুত মানে 10 লাখ আৰু ইয়াত 1 কোটি দিয়া আছে। এতিয়া চোৱা যেতিয়া আমাক দশকৰ আসন্ন মানটো উলিয়াব দিব তেতিয়া আমি এককৰ ঘৰটো চাব লাগিব। যেতিয়া আমাক শতকৰ ঘৰৰ আসন্ন মান উলিয়াব দিব তেতিয়া আমি দশকটো চাব লাগিব। যেতিয়া আমাক হাজাৰৰ ঘৰৰ আসন্ন মানটো উলিয়াব দিব তেতিয়া আমি শতকৰ ঘৰটো চাব লাগিব। যেতিয়া আমাক অযুতৰ ঘৰৰ আসন্ন মানটো উলিয়াব দিব তেতিয়া আমি হাজাৰৰ ঘৰটো চাব লাগিব। যেতিয়া আমাক লাখৰ ঘৰৰ আসন্ন মানটো উলিয়াব দিব তেতিয়া আমি নিযুতটো চাব লাগিব। যেতিয়া আমাক কোটিৰ ঘৰৰ আসন্ন মান উলিয়াব দিব তেতিয়া আমি নিযুতটো চাব লাগিব। এতিয়া চোৱা ইয়াত কি কৈছে, নিকটতম হাজাৰ। হাজাৰটো চোৱাচোন কিমান আছে? একক, দশক, শতক, হাজাৰ কিমান আছে? 5,577। এতিয়া হাজাৰৰ আধা কিমান? 500। যিহেতু চোৱা ইয়াত কিমান আছে? শতকৰ ঘৰত 500তকৈ সংখ্যাটো ডাঙৰ আছে, তাৰ মানে এই 5,000টো কি হৈ যাবগৈ? 6,000 হৈ যাবগৈ। নিকটতম 10,000। ইয়াত চোৱা কিমান আছে? একক, দশক, শতক, হাজাৰ, ইয়াত আছে 10,000। এতিয়া চোৱা 10,000ৰ আধা কিমান? 5,000। যিহেতু চোৱা ইয়াত কিমান আছে? 5,577। যিহেতু 5,000তকৈ বেছি আছে সেইবাবে আমি ইয়াত কিমান লিখিব লাগিব? 3,12,10,000 লিখিব লাগিব। ইয়াৰ পাছত নিকটতম লাখ। এতিয়া চোৱা ইয়াত কিমান আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কিমান লাখ আছে? 2 লাখ। এতিয়া লাখৰ আধা কিমান? 50,000। যিহেতু চোৱা ইয়াত 5,000 আছে, অৰ্থাৎ চোৱা 50,000তকৈ যিহেতু কম আছে সেইবাবে আমি লাখৰ কাৰণে আসন্ন মানটো কিমান লিখিম? 3,12,00,000 লিখিম। ইয়াৰ পাছত আছে নিকটতম 10 লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ,
10 লাখ এতিয়া সো ইয়াত কিমান আছে 10 10 10 লাখ আৰু 2 লাখ 12 লাখ আছে হয়নে এতিয়া এই 12 লাখ সংখ্যাটো 10 লাখৰ ওচৰত হয় নে 20 লাখৰ ওচৰত হয় নিশ্চয় 10 লাখৰ ওচৰত হয় হয়নে সেইবাবে আমি ইয়াত লিখিম 3 কোটি 10 লাখ ইয়াৰ পাছত কিমান আছে চোৱা নিকটতম কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া চোৱা ইয়াত কিমান আছে 12 লাখ আছে হয়নে এতিয়া এই 12 লাখ সংখ্যাটো 3 কোটিৰ ওচৰত হয় নে 4 কোটিৰ ওচৰত হয় নিশ্চয় 3 কোটিৰ ওচৰত হ'ব সেইবাবে ইয়াত নিকটতম কোটি 3 কোটি লিখা আছে এতিয়া আমি কৰি চাওঁ আহা 1.4 ৰ যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনি এতিয়া আমি সমাধান কৰিম সেইবাবে চোৱা 1 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা 5,63,5,9,957 চোৱা কি কৈছে তলৰ সংখ্যাবোৰৰ হাজাৰ লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্নমান নিৰ্ণয় কৰা চোৱা কেনেদৰে কৰিবা ইয়াত তোমালোকে লিখিবা নিকটতম কিমান লিখিব দিছে হাজাৰ নিকটতম হাজাৰ এতিয়া চোৱা ইয়াত হাজাৰলৈকে প্ৰথমে গণতি কৰা একক দশক শতক হাজাৰ কিমান আছে 9,957 এতিয়া আমি জানো যে 1000ৰ আধা কিমান 500 যেতিয়া সংখ্যাটো 500তকৈ ডাঙৰ হ'ব তেতিয়া ইয়াত থকা 9টো কি হৈ যাবগৈ এক এটা যোগ হৈ 10 হৈ যাবগৈ অৰ্থাৎ ইয়াত কিমান আছে 59,957 এতিয়া এই 59,957 টো কিমান হৈ যাবগৈ 60,000 হৈ যাবগৈ অৰ্থাৎ 9,957 সংখ্যাটোত যেহেতু ইয়াত কিমান আছে হাজাৰৰ আধা 500 যেহেতু চোৱা ইয়াত 500তকৈ ডাঙৰ আছে সংখ্যাটো কিমান আছে 957 যেহেতু 500তকৈ ডাঙৰ আছে সংখ্যাটো সেইবাবে ইয়াত থকা 59,000 সংখ্যাটো কিমান হৈ যাব 60,000 হৈ যাবগৈ অৰ্থাৎ ইয়াৰ আসন্ন মানটো কিমান হ'বগৈ নিকটতম 5,63, 59 টো কিমান হৈ যাবগৈ 60 হৈ যাবগৈ আৰু যেহেতু ইয়াত তিনটা সংখ্যা আছে সেইবাবে ইয়াত তিনটা কি দিব লাগিব আমি 0 দিব লাগিব এটো হৈ গ'ল আমাৰ উত্তৰটো আৰু ইংলিশত হলে তোমালোকে লিখিবা টু দা নিয়াৰেষ্ট হাজাৰটো কি বুলি কয় 1000 THOUSAND 1000 আৰু ইয়াত উত্তৰটো লিখিবা 5,63,60,000 এটো হৈ গ'ল আমাৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পিছত কৈছে যে লাখ লিখিব লাগে সেইবাবে তোমালোকে ইয়াত লিখিবা নিকটতম লাখ এতিয়া ইয়াত লাখ লৈকে গণতি কৰা একক দশক শতক হাজাৰ অযুত লাখ কিমান আছে ইয়াত চোৱা 63,59,957 এতিয়া ইয়াত কিমান আছে 63,59,000 এতিয়া এই 59,000 সংখ্যাটো 63 লাখ সংখ্যাৰ ওচৰত হ'ব নে 64 লাখৰ ওচৰত হ'ব 59,000 সংখ্যাটো 64 লাখৰ ওচৰত হ'ব সেইবাবে ইয়াত লিখিম 5,6 এই 3 টো কি হৈ যাবগৈ 4 হৈ যাবগৈ অৰ্থাৎ 63 টো কি হৈ যাব 64 হৈ যাবগৈ আৰু বাকি ইয়াত দুটা 0 দিয়া আৰু এই তিনটা সংখ্যাৰ কাৰণে ইয়াত তিনটা 0 লিখি দিয়া এটো হৈ গ'ল আমাৰ উত্তৰটো নিকটতম লাখৰ আৰু ইংলিশত লিখিবা টু দা নিয়াৰেষ্ট লাখ তাৰ পিছত এইখিনি লিখি দিবা এটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পাছত কৈছে যে নিকটতম কোটিটো লিখিব লাগে ইয়াত তোমালোকে লিখিবা নিকটতম কোটি এতিয়া ইয়াত কোটিলৈকে গণতি কৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া কোটিৰ আসন্ন মানটো উলিয়াবলৈ আমি লাখৰ ঘৰটো চাব লাগিব এতিয়া চোৱা লাখৰ ঘৰত কিমান আছে 63 লাখ এতিয়া এই 63 লাখ সংখ্যাটো 5 কোটিৰ ওচৰত হ'ব নে 6 কোটিৰ ওচৰত হ'ব নিশ্চয় 6 কোটিৰ ওচৰত হ'ব সেইবাবে নিকটতম কোটিৰ আসন্ন মানটো কিমান লিখিম আমি 6 কোটি বুলি লিখিম 6 কোটি লিখে ইয়াত এটো হৈ গ'ল আমাৰ উত্তৰটো আৰু ইংলিশত লিখিবা টু দা নিয়াৰেষ্ট ক্ৰোৰ CRORE ক্ৰোৰ তাৰপিছত লিখিবা 6 ক্ৰোৰ বুলি লিখি দিবা এটো হৈ গ'ল আমাৰ একৰ এ নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পাছত আছে ধুনীয়াকৈ লিখি দিবা ইয়াৰ পাছত বি নম্বৰৰ
সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা 49,05,62,481 ইয়াত লিখিবা যে নিকটতম কি উলিয়াব দিছে হাজাৰ নিকটতম হাজাৰ আৰু ইংলিছত লিখিবা টু the nearest 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 thousand thousand এতিয়া চোৱা হাজাৰলৈকে প্ৰথমে পঢ়ি চোৱাচোন সংখ্যাটো একক দশক শতক হাজাৰ কিমান আছে 2481 এতিয়া হাজাৰৰ আধা কিমান 500 যেহেতু চোৱা ইয়াত 500তকৈ কম আছে তাৰ মানে এই 2000 টো কি হ'বগৈ একে থাকিব অৰ্থাৎ ইয়াৰ আসন্ন মানটো কিমান হ'বগৈ 2000 হ'বগৈ অৰ্থাৎ সংখ্যাটো হ'বগৈ 49,05,62,000 এইটো হৈ গ'ল আমাৰ আসন্ন মানটো আৰু ইংলিছতো তোমালোকে এনেধৰণে লিখিবা 49,05,62,000 অৰ্থাৎ চোৱা কৈছে যে নিকটতম হাজাৰৰ আসন্ন মানটো উলিয়াব লাগে এতিয়া হাজাৰলৈকে পঢ়াচোন একক দশক শতক হাজাৰ কিমান আছে 2481 এতিয়া হাজাৰৰ আধা কিমান 500 যেহেতু ইয়াত 500তকৈ সংখ্যাটো কম আছে সেইবাবে ইয়াৰ আসন্ন মানটো কি হ'বগৈ 2 থাকিবগৈ ইয়াৰ পাছত লিখিবা আৰু এইখিনিত 00 বুলি লিখিবা ইয়াৰ পিছত লিখিবা যে নিকটতম কি লিখিব দিছে লাখ নিকটতম লাখ ইংলিছত লিখিবা টু the nearest লাখ LAKH লাখ এতিয়া লাখলৈকে গণতি কৰাচোন একক দশক শতক হাজাৰ অযুত লাখ কিমান আছে 5,62,481 এতিয়া চোৱাচোন ইয়াত কিমান আছে 5,62,000 এতিয়া এই 62,000 সংখ্যাটো 5 লাখৰ ওচৰত হয় নে 6 লাখৰ ওচৰত হয় নিশ্চয় 6 লাখৰ ওচৰত হ'ব সেইবাবে আমি ইয়াত লিখিম 49,0 এই 5টো কি হৈ যাব 6 হৈ যাবগৈ 6 আৰু ইয়াত 00 বুলি লিখিবা 0,0,0,0,0 ইংলিছতো তোমালোকে এইটো লিখি দিবা 49,06,00 তাৰপিছত 3টা 0 লিখি দিবা ইয়াৰ পিছত লিখিবা নিকটতম কোটি যেহেতু আমাক কোটিটো উলিয়াব দিছিল আৰু ইংলিছত লিখিবা যে টু the nearest crore 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 এতিয়া কৰটো হিচাপ কৰাচোন একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান কোটি ইয়াত 49 কোটি আছে হয়নে 49 কোটি কিমান লাখ 5 লাখ এতিয়া চোৱা এই 5 লাখটো 49 কৰোৰৰ অৰ্থাৎ 49 কৰোৰৰ অৰ্থাৎ 49 কোটিৰ ওচৰত হয় নে 50 কোটিৰ ওচৰত হয় 5 লাখটো 49 কোটিৰ ওচৰত হ'ব নে 50 কোটিৰ ওচৰত হ'ব নিশ্চয় 49 কোটিৰ ওচৰত হ'ব সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা 49,00,00 আৰু ইয়াত 3টা 0 দিবা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 49 কোটি হ'বগৈ ইয়াৰ উত্তৰটো অৰ্থাৎ এই 5 লাখটো 49 কৰোৰৰ ওচৰত হয় নে 50 কৰোৰৰ ওচৰত হয় নিশ্চয় 5 লাখটো কি হ'বগৈ 49 কৰোৰৰ ওচৰত হ'ব সেইবাবে নিকটতম কোটিটো কিমান হ'বগৈ 49 কৰোৰ অৰ্থাৎ আসন্ন মানটো কিমান হ'বগৈ 49 কৰোৰ এইটো হৈ গ'ল আমাৰ বি নম্বৰটোৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে লিখি ল'বা ইয়াৰ পাছত কি কৈছে চোৱা 2 নম্বৰটোৰ কাৰণে তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান লিখা অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 2 এ নাম্বাৰৰ সলিউশন প্ৰথমে সংখ্যাটো লিখি লোৱা কিমান আছে 2,45,06,853 এতিয়া কৈছে যে সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান লিখা ইয়াত তোমালোকে লিখিবা নিকটতম প্ৰথমে লিখা দশক নিকটতম দশক এতিয়া আমি দশকৰ ঘৰটো চাম একক দশক এতিয়া ছয়ত কিমান আছে 53 আছে হয়নে এতিয়া এই 53 সংখ্যাটো 50ৰ ওচৰত হ'ব নে 60ৰ ওচৰত হ'ব নিশ্চয় 50ৰ ওচৰত হ'ব হয়নে ইয়াত চোৱাচোন 50 51 52 তাৰপিছত 53 54 54 55 56 57 58 59 60 এতিয়া এই 53 সংখ্যাটো চোৱাচোন এই 50ৰ ওচৰত হয় নে 60ৰ ওচৰত হয় নিশ্চয় 50ৰ ওচৰত হয় হয়নে সেইবাবে নিকটতম দশকৰ যোনটো আসন্ন মান হেতু কিমান হ'বগৈ
2,45,06,850 হ'বগৈ আৰু ইংলিছত লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 10 TEN 10 আৰু তোমালোকে এইটো লিখি দিবা 2,45,06,850 ইয়াৰ পাছত লিখিবা নিকটতম একক দশক তাৰপিছত কি আহিব শতক নিকটতম শতক এতিয়া শতকলৈকে পঢ়াচোন একক দশক শতক হয়নে এতিয়া চোৱা ইয়াত কিমান আছে শতকৰ বাবে চোৱা ইয়াত কিমান আছে 53 আছে হয়নে এতিয়া এই 53 সংখ্যাটো 800ৰ ওচৰত হ'ব নে 900ৰ ওচৰত হ'ব যেহেতু চোৱা ইয়াত 53 50তকৈ যেহেতু ডাঙৰ সংখ্যাটো হয়নে তাৰ মানে কাৰ ওচৰত হ'ব 900ৰ ওচৰত হ'ব সেইবাবে ইয়াত লিখিবা 2,45,06, ইয়াত 8টো কি হৈ যাবগৈ 9 হৈ যাবগৈ 900 হৈ যাব আৰু ইংলিছত লিখিলে লিখিবা যে টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট টু দ্য নিয়াৰেষ্ট শতকৰ কাৰণে লিখিবা 100 HUNDRED 100 আৰু এইটো লিখি দিবা ইয়াৰ পিছত লিখিবা যে নিকটতম একক গ'ল এককটো নহয় দশক শতক ইয়াৰ পিছত লিখিবা হাজাৰ নিকটতম হাজাৰটো উলিয়াম আমি এতিয়া নিকটতম হাজাৰ এতিয়া হাজাৰলৈকে পঢ়াচোন একক দশক শতক হাজাৰ 6,853 এতিয়া ইয়াত চোৱা কিমান আছে 853 আছে এতিয়া এই 853টো 500তকৈ যেহেতু ডাঙৰ সেইবাবে ইয়াত আমি কি লিখিম 7,000 বুলি লিখিম ইয়াত লিখিম 2,45,0 ইয়াত 7 হৈ যাবগৈ আৰু ইয়াত 000 বুলি লিখিবা অৰ্থাৎ ইয়াত কিমান আছে একক দশক শতক হাজাৰ 6,853 এতিয়া এই 6,853ৰ হাজাৰৰ আধা কিমান 500 যেহেতু চোৱা ইয়াত 500তকৈ ডাঙৰ আছে সংখ্যাটো সেইবাবে এই 6,000টো কি হৈ যাবগৈ 7,000 হৈ যাবগৈ আৰু ইংলিছত লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 1000 THOUSAND 1000 আৰু তোমালোকে এইটো লিখি দিবা ইয়াৰ পিছত আমি লিখিম দশক শতক হাজাৰ তাৰপিছত লিখিম 10,000 নিকটতম 10,000 নিকটতম 10,000 এতিয়া চোৱা 10,000টো হিচাপ কৰা একক দশক শতক হাজাৰ 10,000 এতিয়া চোৱা ইয়াত কিমান আছে 10,000ৰ বাবে আমি হাজাৰ ঘৰটো চাব লাগিব 10,000ৰ আধা কিমান 5,000 যেহেতু চোৱা হাজাৰ ঘৰত 6,000 আছে তাৰ মানে আমি ইয়াত কিমান লিখিব লাগিব 10,000 লিখিব লাগিব ইয়াত লিখিম 2,45, ইয়াত আমি 10,000 বুলি লিখিব লাগিব 10,000 আৰু ইয়াত ইংলিছত লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 10,000 THOUSAND 1000 আৰু তোমালোকে এইটো লিখি দিবা যেহেতু চোৱা আমাক কেইটা লিখিব কৈছিল 5টা হয়নে ইয়াত ইতিমধ্যে 5টা লিখিলোৱে 1 2 3 4টা লিখিলো হয়নে আৰু এটা লিখিব লাগিব ইয়াত লিখিম যে নিকটতম 10,000 পিছত কি আহিব লাখ আহিব নিকটতম লাখ এতিয়া লাখটো চোৱাচোন একক দশক শতক হাজাৰ অযুত লাখ হয়নে এতিয়া কিমান পালো আমি 5 লাখ এতিয়া ইয়াত কিমান আছে 5,06,000 এতিয়া এই 6,000টো 5 লাখৰ ওচৰত হ'ব নে 6 লাখৰ ওচৰত হ'ব এই 6,000টো 5 লাখৰ ওচৰত হ'ব হয়নে সেইবাবে আমি ইয়াত লিখিম নিকটতম লাখটো কিমান হ'ব 2,45,000 আৰু ইংলিছত লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট লাখ LAKH লাখ আৰু তোমালোকে এইটো লিখি দিবা আৰু এইটো হৈ গ'ল আমাৰ উত্তৰটো অৰ্থাৎ চোৱা এই 6,000 সংখ্যাটো আমাৰ 5 লাখৰ ওচৰত হ'ব নে 6 লাখৰ ওচৰত হ'ব নিশ্চয় আমাৰ এই 5 লাখৰ ওচৰত হ'ব হয়নে সেইবাবে ইয়াত লিখিম আমি 2,45 লাখ বুলি লিখিম আমি এইটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পৰা চাইছে তোমালোকৰ এ নাম্বাৰৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত বি নাম্বাৰৰ সলিউশন প্ৰথমে সংখ্যাটো লিখা 84,75,56,432 ইয়াত লিখা যে নিকটতম দশক এতিয়া চোৱা এই দশকৰ ঘৰত কিমান আছে 32
এই 32 সংখ্যাটোৰ 2টো 30ৰ ওচৰত হ'ব নে 40ৰ ওচৰত হ'ব নিশ্চয় 30ৰ ওচৰত হ'ব হয়নে সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিম 84,75,56,430 এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু ইংলিছত লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 10 TEN 10 আৰু এইটো লিখি দিবা ইয়াৰ পাছত লিখিম আমি নিকটতম দশকৰ পিছত আহিব শতক নিকটতম শতক এতিয়া শতকটো হিচাপ কৰাচোন একক দশক শতক এতিয়া ইয়াত কিমান আছে 432 এতিয়া এই 32 সংখ্যাটো 400ৰ ওচৰত হ'ব নে 500ৰ ওচৰত হ'ব 32 সংখ্যাটো নিশ্চয় 400ৰ ওচৰত হ'ব সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিম 84,75,56,400 এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু ইংলিছত লিখিবা যে টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 100 HUNDRED 100 ইয়াৰ পিছত লিখিবা নিকটতম শতকৰ পিছত আহিব হাজাৰ নিকটতম হাজাৰ এতিয়া ইয়াত হিচাপ কৰাচোন হাজাৰলৈকে একক দশক শতক হাজাৰ কিমান আছে 6,432 এতিয়া হাজাৰৰ আধা কিমান 500 যেহেতু 6 ইয়াত সংখ্যাটো কিমান আছে 432 500তকৈ যেহেতু কম আছে তাৰ মানে আমি কি কৰিম ইয়াৰ যোনটো আখৰ নাম সেইটো কিমান হ'বগৈ 6,000 হ'বগৈ 84,75,56,000 এইটো হৈ গ'ল আমাৰ নিকটতম হাজাৰ আৰু ইয়াত তোমালোকে লিখিবা টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট 1000 THOUSAND 1000 টু দ্য নিয়াৰেষ্ট 1000 ইয়াৰ পিছত লিখিবা নিকটতম 10,000টো নালাগে তোমালোকে লাখ বুলি লিখি দিবা নিকটতম লাখ এতিয়া লাখটো হিচাপ কৰাচোন একক দশক শতক হাজাৰ অযুত লাখ ইয়াত কিমান পাইছোঁ আমি 5,56,432 এতিয়া এই 56,000টো 5 লাখৰ ওচৰত হ'ব নে 6 লাখৰ ওচৰত হ'ব নিশ্চয় 6 লাখৰ ওচৰত হ'ব হয়নে সেইবাবে এই 5টো কি হৈ যাব 6 হৈ যাবগৈ 84,76 হৈ যাবগৈ আৰু এইখিনি 00 লিখা আৰু 000 বুলি লিখি দিয়া এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু তোমালোকে ইয়াত লিখিবা যে ইংলিছত টু দ্য নিয়াৰেষ্ট NEAREST নিয়াৰেষ্ট লাখ LAKH লাখ এটা দুটা তিনিটা চাৰিটা হৈছে হয়নে এতিয়া ইয়াত লিখিবা যে নিকটতম কোটি নিকটতম কোটিটো উলিয়াম আমি এতিয়া ইয়াত কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান কোটি আছে 84 কোটি আছে হয়নে এতিয়া চোৱা এই 84 কোটি 75 লাখ আছে এতিয়া এই 75 লাখ সংখ্যাটো 84ৰ ওচৰত হ'ব নে 85ৰ ওচৰত হ'ব নিশ্চয় 85ৰ ওচৰত হ'ব হয়নে ইয়াত চোৱা কিমান আছে 75 লাখ আছে এতিয়া এই 75 লাখৰ লগত যদি আৰু আমি 25 লাখ দি দিওঁ তেতিয়াহ'লে কিমান হৈ যাবগৈ 85 লাখ হৈ যাব হয়নে অৰ্থাৎ এই 75 লাখ সংখ্যাটো 84ৰ ওচৰত নে 85ৰ ওচৰত নিশ্চয় 85ৰ ওচৰত সেইবাবে নিকটতম কোটিটো কিমান হ'বগৈ 85 কোটি হ'বগৈ 84টো কি হৈ যাব 5 হৈ যাবগৈ আৰু ইয়াত লিখিম 00,0,0,0,0 আৰু ইংলিছত হ'লে তোমালোকে লিখিবা ইয়াত টু দ্য নিয়াৰেষ্ট ক্ৰ'ৰ CRORE ক্ৰ'ৰ এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ বিৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা চ' ইয়াত কি কৈছে নিকটতম দশকটো চোৱাচোন একক দশক এতিয়া ইয়াত কিমান আছে 32 এই 32 সংখ্যাটো 30ৰ ওচৰত হ'ব নে 40ৰ ওচৰত হ'ব নিশ্চয় 30ৰ ওচৰত হ'ব সেইকাৰণে আমি ইয়াত কি লিখিলোঁ 30 বুলি লিখিলোঁ তাৰপিছত চোৱা নিকটতম শতক মানে একক দশক শতক কিমান আছে 432 এই 32 সংখ্যাটো 400ৰ ওচৰত হ'ব নে 500ৰ ওচৰত হ'ব নিশ্চয় 400ৰ ওচৰত হ'ব সেইবাবে আমাৰ উত্তৰটো কিমান হ'বগৈ 400 হ'বগৈ ইয়াৰ পিছত নিকটতম হাজাৰ একক দশক শতক হাজাৰ কিমান আছে 6,432 এতিয়া ইয়াত চোৱা ইয়াত কিমান পাইছোঁ আমি হাজাৰৰ আধা কিমান 500 যেতিয়া আমি কি কৰিম আধাতকৈ বেছি পাম সংখ্যাটো তেতিয়া এই আগৰ 6টো কি হৈ যাব 7 হৈ যাব অৰ্থাৎ 1টো বাঢ়ি যাব যেহেতু ইয়াত চোৱা আধাতকৈ কি আছে সংখ্যাটো কম আছে
432 আছে হয়নে কম আছে তেতিয়ালে সংখ্যাটো একে থাকিবগৈ আৰু ইয়াত কি হৈ যাব 000 হৈ যাবগৈ সো ইয়াত আমি লিখিলো যে 84,75 তাৰপিছত 56 তাৰপিছত এইখিনি কি হৈ গ'ল 00 হৈ গ'ল হয়নে ইয়াৰ পিছত তেনেধৰণে লাখখিনিও দি আছে নিকটতম কোটিখিনিও দি আছে তোমালোকে ইয়াৰ পৰা চাই বি নম্বৰ উত্তৰটো লিখি লবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন write 5 numbers those nearest approximate value to different place values will be 75 lakh আৰু অসমীয়াত কি কৈছে পাঁচটা সংখ্যা লিখা যাৰ বিভিন্ন স্থানলৈ নিকটতম আসন্ন মান 75 লাখ হ'ব সো কেনেধৰণে কৰিম নম্বৰ 3 সলিউশন সো সংখ্যাটো কিমান দি আছে 75 লাখ দি আছে ইয়াত লিখা 75 লাখ যেহেতু আমাক কি কৈছে পাঁচটা নিকটতম সংখ্যা লিখিব লাগে ইয়াত লিখিম যে আমি পাঁচটা নিকটতম আসন্ন মান হল আসন্ন মান এতিয়া চোৱা কৈছে যে এনেকুৱা পাঁচটা সংখ্যা লিখিব লাগে যাৰ আসন্ন মানটো 75 লাখৰ ওচৰা-ওচৰি হ'ব লাগে এতিয়া আমি এই 74,85,000 লিখিব পাৰো এতিয়া চোৱা এই 85,000 সংখ্যাটো 74 লাখৰ ওচৰত হয় নে 75 লাখৰ ওচৰত হয় নিশ্চয় 75 লাখৰ ওচৰত হ'ব হয়নে তাৰ মানে তোমালোকে এই সংখ্যাটো লিখিব পাৰা তাৰ পিছত আমি লিখিব পাৰো 75 লাখ 10,000 বুলি লিখিব পাৰো এই 10,000 সংখ্যাটো 75 লাখৰ ওচৰত হ'ব নে 76 লাখৰ ওচৰত হ'ব নিশ্চয় 75 লাখৰ ওচৰত হ'ব দুটা আমি লিখিলো তাৰ পিছত আমি লিখিব পাৰো যে 75 লাখ 16,000 বুলি লিখিব পাৰো আমি 16,000 এই 16,000 টো 75 লাখৰ ওচৰত হ'ব নে 76 লাখৰ ওচৰত হ'ব নিশ্চয় 75 লাখৰ ওচৰত হ'ব তাৰ পিছত আমি লিখিব পাৰি 74 লাখ 90,000 বুলিও লিখিব পাৰি এই 90,000 সংখ্যাটো 74 লাখৰ ওচৰত হ'ব নে 75 লাখৰ ওচৰত হ'ব নিশ্চয় 75 লাখৰ ওচৰত হ'ব 90,000 সংখ্যাটো ইয়াৰ পিছত আমি লিখিব পাৰি 74 লাখ 98,000 বুলিও লিখিব পাৰো আমি এই 98,000 সংখ্যাটো 74 ৰ ওচৰত হ'ব নে 75 ৰ ওচৰত হ'ব নিশ্চয় 75 লাখৰ ওচৰত হ'ব ইয়াৰ পাছত আমি লিখিব পাৰি 75 লাখ আমি 42,000 ও লিখিব পাৰো এই 42,000 সংখ্যাটো 75 ৰ ওচৰত হ'ব নে 76 লাখৰ ওচৰত হ'ব নিশ্চয় 75 লাখৰ ওচৰত হ'ব ইয়াত মই 6টা লিখাই দিছো তোমালোকে ইয়াৰ পৰা যিকোনো 5টা লিখি লবা এটো আছিল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ যেহেতু ইয়াত 3টাই প্ৰশ্ন আছিল আমি ইতিমধ্যে সমাধান কৰিলো আৰু তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিও কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অহা ভিডিওত মই কৰি চাও আহা 1.5 ৰ যিখিনি প্ৰশ্ন আছে সেইখিনি অহা ভিডিওত সমাধান কৰাই দিম আজিৰ কাৰণে ইমানতে থাকক সকলোকে ধন্যবাদ